আজি যে আমাৰ উদ্দেশ্য আছে আপোনালোকে নিশ্চয় অৱগত যে সদৌ অসম সংখ্যালঘু ছাত্ৰ চমুকে আমচুৱে আজি বহু যুগৰ পৰা আমি বহু বছৰৰ পৰা আমি সময়ে সময়ে ৰক্তদান কৰি আহিছোঁ। যিসকল তেজৰ অভাৱত অসামৰিক চিকিৎসালয়ত কেতিয়াবা দেখা যায় তেজৰ কাৰণে আমাক ফোন কৰি তেওঁলোকক আমি ৰক্তদান কৰিছোঁ। ইয়াৰ লগতে তেজৰ অভাৱত যাতে মানুহৰ মৃত্যু নহয় সেই লক্ষ্য ৰাখি যাতে তেজ আমি ষ্টক কৰি ৰাখিব পাৰোঁ। আমি যেহেতু আমাৰ ব্লাড চেণ্টাৰ আছে গোৱালপাৰাত, আমি সেই উদ্দেশ্যেৰে ব্লাড চেণ্টাৰত যাতে আমি 100 পাৰ কৰি দি আমি যাতে 500 পাৰ কৰি দি আমি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এটা চেষ্টা চলাইছিলোঁ। আৰু সেই চেষ্টাৰে যাতে কোনো ৰোগীয়ে যাতে গৈ যেনেকৈ ধৰণৰ ঔষধ দিয়ে আমাক চৰকাৰৰ পৰা ফ্ৰী, তেনেকৈ যাতে ঔষধ দিয়ে ব্লাড যাতে ফ্ৰী দিব পাৰে আমি, যাতে আমি এক্সচেঞ্জ ল'ব নালাগে। কেতিয়াবা হয় এনেকুৱা এক্সচেঞ্জ দিবলৈও ব্লাড নাথাকে। গতিকে আমি যাতে ব্লাডৰ যাতে উভৈনদী হয়, আমাৰ গোৱালপাৰাত যাতে কোনো ধৰণৰ ৰোগীয়ে যাতে ব্লাডৰ কাৰণে কেতিয়াও মৃত্যুবৰণ কৰিব নালাগে, তাৰ কাৰণে উদ্দেশ্য ৰাখি আমি সময়ে সময়ে এই ব্লাড ডোনেশ্যন কেম্পবিলাক আমি অনুষ্ঠিত কৰি গোৱালপাৰা যি ৰক্ত ভঁৰাল তাত আমি ৰক্ত জমা কৰাৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ। আজি দেখা গৈছে যে বহু সময়ত দেখা যায় বহুত থেলাচেমিয়া বেমাৰী আছে, বহু ষ্টুডেণ্ট আছে, সৰু সৰু ছাত্ৰ ছাত্ৰী আছে বা ল'ৰা ছোৱালী আছে, তেওঁলোকে থেলাচেমিয়া বেমাৰ হয় যাক মাহে মাহে ব্লাড দিবলগীয়া হয়। গতিকে এজন মাকৰ বাবে এজন দেউতাকৰ কাৰণে খুবেই কষ্টকৰ হৈ পৰে যে মাহে মাহে ব্লাড ক'ৰ পৰা দিব। আপুনি যদি বজাৰত ব্লাড ল'ব যায় আপোনাক বহুত দালালে লগ ধৰিব, তেওঁলোকে 10,000 পৰা 15,000 টকালৈ তেওঁলোকে ডিমাণ্ড কৰে। গতিকে এনেকৈ মাহে মাহে 8,000 10,000 টকা দি ব্লাড দিবলৈ আমাৰ বহু দুখীয়া ফেমিলিৰ সমস্যা নাথাকে, যাৰ ফলত তেওঁলোকক সহায় সহযোগিতা কৰাৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। আজি প্ৰায় আমি 10 বছৰৰ পৰা আমি এই কাৰ্যসূচী চলাই আহিছোঁ। আজিৰ মধ্যে আমি বহু ৰোগীক সহায় কৰিবলৈ আমি সক্ষম হৈছোঁ। বহুত থেলাচেমিয়া বেমাৰ এতিয়া বেমাৰ ভাল হৈছে, লাহে লাহে ডাঙৰ হ'লে বেমাৰটো কমি যায়। গতিকে এনেকুৱা বহু আই মাতৃয়ে আমাক বহু সময়ত আমাক তেওঁলোকে আশীৰ্বাদ কৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰত সহায় সহযোগ কৰিব লাগে। বহু দেখা যে গৰ্ভৱতী মহিলা যেতিয়া তেওঁক গৰ্ভপাত কৰিবলৈ লৈ যায় হস্পিটেলত, তেতিয়াই কিন্তু ডক্টৰে আগতে কয় যে আপোনালোকে ব্লাড মজুত ৰাখক। এনেকুৱা হৈছে কাৰণ আজি সময়ৰ লগত আমাৰ খোৱা বস্তু ভেজালৰ কাৰণে লাহে লাহে আমাৰ ইমিউনিটিবিলাক কমি গৈছে, আমাৰ হিমোগ্ল'বিন কমি গৈছে, যাৰ ফলত ব্লাডৰ দৰকাৰ হৈ থাকে। গতিকে সেইকাৰণে তেতিয়া কিন্তু খুব হাহাকাৰ এটা পৰিস্থিতি হয়। এই দেখা যায় কেতিয়াবা নিজৰ ৱাইফে তেওঁৰ স্বামীক ব্লাড দিব নিদিয়ে, এই তুমি দিব নালাগে, কিন্তু বেলেগৰ পৰা তেওঁলোকে ভিক খুজি আছে যে ব্লাড দিয়া। গতিকে এনেকুৱা হয়, দেখা যায় নিজৰ মাকে ল'ৰা ছোৱালীক দিব নিদিয়ে, নিজৰ স্বামীক দিব নিদিয়ে, দেউতাক দিব নিদিয়ে। এনেকুৱা পৰিৱেশ আমি নিজে পাইছোঁ। ঘৰত 3টাকৈ ল'ৰা থাকে, কিন্তু যেতিয়া আমি ৰক্ত দিব যাওঁ দেখা পাওঁ যে লগত 3জন ল'ৰা থিয় হৈ আছে, তেওঁলোকে ব্লাড দিয়া নাই। গতিকে এনেকুৱা পৰিৱেশ পাইছোঁ, যাৰ ফলত আমি চিন্তা কৰিছোঁ যে অকল আমি ব্লাড দি গৈ থাকিলে নহ'ব, আমি সজাগতা সভাৰ সৃষ্টি কৰিব লাগিব। ৰাইজ যদি সজাগ নহয়, আমি এজন ব্যক্তিয়ে বছৰত হয়তো 3বাৰ বা 4বাৰ দিব পাৰোঁ, কিন্তু ইমান বৰ মানুহ এতিয়া 1% মানুহে ব্লাড দিয়ে, 99% মানুহে ব্লাড লয় বৰ্তমান ভাৰতত। গতিকে এনেকুৱা যদি পৰিস্থিতি থাকে, এটা সময়ত ব্লাডৰ অভাৱত মানুহ মৃত্যুবৰণ কৰিবলগীয়া হ'ব। গতিকে আমি সকলোৱে আজি সজাগতা যিসকল আই মাতৃসকল উপস্থিত আছে, সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ ল'ৰাক বা ছোৱালীক বা আপোনাৰ হাজবেণ্ডক ভাইক কেতিয়াও মানা নকৰিব। কাৰণ ব্লাড দিয়াৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া দৰকাৰ হয় সেইখিনি চাই চিতিহে ব্লাড ল'ব। তেওঁক বিপদত পেলাই ব্লাড কেতিয়াও ডক্টৰে নলয়, কাৰণ তেওঁৰ সমগ্ৰখিনি ইয়াতে চেক কৰা হয়। আজি আপোনাৰ চাইছে মহিলা এগৰাকী কাৰিশ্মা বেগম, তেওঁ নিজেও ব্লাড দিছে। গতিকে তেওঁৰ ব্লাড চেক কৰাৰ ধৰি তেওঁ লৈছে, তেওঁ দিব পৰা অৱস্থা আছে। এজন মানুহ ব্লাড দিবলৈ হ'লে 12.5 হিমোগ্ল'বিন তেওঁৰ থাকিব লাগে, তেতিয়াহে তেওঁলোকে ল'ব। তেওঁৰ প্ৰেছাৰ নৰ্মেল থাকিব লাগিব, তেওঁৰ বয়স 18 পৰা 65ৰ ভিতৰত হ'ব লাগিব, আৰু তেওঁৰ ওজন 45 কিলোগ্ৰামতকৈ বেছি হ'ব লাগে। এইখিনি তেওঁলোকে চাই চিতি লোৱাৰ পিছতো আপোনাৰ শৰীৰত যিবিলাক বেমাৰ আছে, যদি আপোনাৰ শৰীৰত আপোনাৰ ধৰক কিছুমানৰ যিকোনো বেমাৰ হ'ব পাৰে, মেলেৰিয়াই হওক, টাইফয়েডেই হওক, বা আজিকালি দেখা গৈছে যে এইডছৰ বেমাৰৰ খুব মাৰাত্মক বৃদ্ধি পাইছে। গতিকে সেই ধৰণৰ বেমাৰবিলাক থাকিলেও আপোনাক কিন্তু তেওঁলোকে ফোন নম্বৰ লয়, ফোন যোগে আপুনি লাজ নোপোৱাকৈ আপোনাক খবৰটো দি দিব যে আপোনাৰ কিন্তু এই ধৰণৰ বেমাৰ হৈছে, আপুনি চিকিৎসা কৰি ল'ব। গতিকে সেইটো সুবিধাও আছে। গতিকে ব্লাড দিলে আমাৰ বহুত লাভ।